ইতিমধ্যে আমাৰ ঐতিহাসিক ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আমাৰ শুভ ক্ষণ ইতিমধ্যে উদযাপন হৈ গৈছে। আমাৰ বিৰপিয়া সমষ্টিত আজি ভকত বৈষ্ণৱসকলে বিভিন্ন থানত, নামঘৰত, মন্দিৰত, ৰাজহুৱা থানত আজি ৰামৰ প্ৰতি সেৱা ভক্তি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে বিভিন্ন সাজেৰে বিভিন্ন উপায়েৰে বিভিন্ন মাংগলিক অনুষ্ঠানে আজি অনুষ্ঠান উদযাপন কৰিছে। আজি আমাৰ এই জয়পুৰ আমাৰ এই পথালি পাহাৰ পঞ্চায়তৰ আমাৰ এই মনোকামনা মন্দিৰ উদ্যোগত আজি এটা সাংস্কৃতিক এটা অনুষ্ঠানৰ যোগেদি ৰামযাত্ৰা ৰামধনীৰে গোটেই ৰাইজক মাজত আনন্দ বিলাই দিবৰ বাবে, প্ৰেৰণা বিলাই দিবৰ বাবে, ত্যাগ বিলাই দিবৰ বাবে, সাহস বিলাই দিবৰ বাবে, সমাজখন ধুনীয়াকৈ পৰিচালনা কৰিবৰ বাবে যাতে এই যাত্ৰাই সমাজলৈ তেনেকুৱা বতৰা যাতে কঢ়িয়াই আনক। আৰু আমি আজি এই পৰিৱেশ নিৰ্মাণ কৰা, এই পৰিৱেশ আমালৈ প্ৰদান কৰা আমাৰ সেইগৰাকী আমাৰ বিশ্ব জনপ্ৰিয় নেতা ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰপিয়া সমষ্টিৰ ৰাইজৰ হৈ মই মনোকামনা মন্দিৰ থলীৰ পৰা তেখেতলৈ আমাৰ অশেষ আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ সবল নেতৃত্বত আজি ভাৰতত আজি ভাৰতবাসীয়ে আজি গৌৰৱান্বিত হোৱা এটা পৰিৱেশ প্ৰদান কৰা মূল হোতাগৰাকী হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এয়া জনসাধাৰণৰ সহযোগিতা, জনসাধাৰণৰ এয়া বৰঙণি, যাৰ জৰিয়তে 500 বছৰ চিন্তা আজি আমি তাৰ গৌৰৱৰ অংশীদাৰ হোৱাৰ আজি আমাৰ সৌভাগ্য ঘটিছে। গতিকে প্ৰভু শ্ৰীৰামলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ৰাখিছোঁ।